হেল্ল' আজি মই আপোনালোকক এটা বহুত ধুনীয়া সুইট ডিজাৰ্ট ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। একদম ইজি বনাবলৈ। তো আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ। এখন কেৰাহী লৈছোঁ, ইয়াত অকণমান মই ৰিফাইন তেল দিছোঁ, তাতে মই অকণমান চেৱৈ দি দিছোঁ। যিটো পেকেটত কিনিবলৈ পোৱা যায় চেৱৈ ফ্ৰাই কৰা চেৱৈ থাকে, ফ্ৰাই নকৰাও থাকে। মই ফ্ৰাই কৰাটোৱেই লৈছোঁ, মানে মোৰ ওচৰত সেইটো পেকেট আছিলে কাৰণে মই সেইটোৱে ল'লোঁ। কিন্তু মই তথাপিও 5 মিনিট চেৱৈখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। অলৰেডি এই চেৱৈ পেকেটটো ফ্ৰাই কৰাই থাকে, আপোনালোকৰ ইচ্ছাৰ কথা, নিজে কৰিবও পাৰে ফ্ৰাই, নকৰিবও পাৰে। মই অকণমান 5 মিনিট ফ্ৰাই কৰি লৈছোঁ। ইয়াতে দিম এতিয়া মই গাখীৰ অলপ, আমুল তাজাৰ যিটো গাখীৰৰ পেকেট থাকে সেই পেকেটটো অকণমান এয়া দি দিছোঁ। এয়া ধুনীয়াকৈ মিক্স কৰি ল'ম, অকণমান সিজালৈকে, আৰু যাতে চেৱৈটো সিজি যায় সিমানটোলৈকে মই এইখিনি ধুনীয়াকৈ উতলাই ল'ম। এয়া অকণমান বককৈ উতলটো আহিলে আপোনালোকে গম পাব এই চেৱৈখিনি সিজিছে বুলি। এয়া মই অকণ পানীও দি দিছোঁ। এয়া তো হৈ গ'ল মোৰ চেৱৈখিনি পূৰা ভাজা হৈ গ'ল, মানে হেৰি হৈ গ'ল, মানে সিজি গ'ল। তাৰপিছত ইয়াতে মই ষ্ট্ৰবেৰী জেলি অলপ বনাই থৈছিলোঁ, সেইটো অকণমান দি দিছোঁ, আৰু তাতে কালাৰটো পিংক কালাৰ হৈ গ'ল। আৰু এয়া মই লৈছোঁ কাষ্টাৰ্ড অকণমান। কাষ্টাৰ্ডটো মই ৰেচিপি আগতো আপলোড কৰিছোঁ। কাষ্টাৰ্ডটো মই কেনেকৈ বনালোঁ সেইটো মোৰ আপলোড কৰা নাই, আৰু মই কাষ্টাৰ্ডখিনি এয়া বনাই ল'লোঁ। তাত বাটাৰ দি দিছোঁ। কাষ্টাৰ্ড বনাব চবেই জানে কাষ্টাৰ্ড বনাবৰ কাৰণে প্ৰথমতে গাখীৰ কাষ্টাৰ্ড পাউডাৰখিনি খুব ধুনীয়াকৈ মিক্স কৰি পেলাইহে গেছটো অন কৰি কাষ্টাৰ্ডখিনি বনাব ল'ব। এয়া তো মোৰ কাষ্টাৰ্ডখিনিও অলৰেডি তৈয়াৰ হৈ গ'ল। ইয়াতে দি দিছোঁ মই এতিয়া সোৱাদ অনুসৰি চেনিটো আপোনালোকে কম বেছি পৰিমাণ কৰিব পাৰে। বেছি চেনি খালে বেছি দিব, কম খালে কম দিব, নিজৰ চইচৰ ওপৰত কথা দেই। আৰু কাষ্টাৰ্ডবিলাকত অকণমান চেনি হ'লেহে খাবলৈ বহুত ভাল লাগে। তো মোৰ কাষ্টাৰ্ডখিনি অলৰেডি হৈ গ'ল ৰেডি। তো মই এইখিনিও এনেকৈ ৰাখি থৈছোঁ গেছটো অফ কৰি। তাৰপিছত ইয়াৰ পাছৰ প্ৰচেছখিনি একদমেই ইজি। মোৰ কাষ্টাৰ্ড হৈ গ'ল, চেৱৈ হৈ গ'ল। তাৰপিছত মই এটা চিচাৰৰ বল লৈছোঁ। আপোনালোকে যেনেকুৱা থাকে, মানে স্কোৱাৰ থাকে, অভেল থাকে, তেনেকুৱা যিকোনো বাতি বল ল'ব পাৰে। তাতে মই কাষ্টাৰ্ডখিনি দি দিছোঁ। এয়া চাওক, যিখিনি কাষ্টাৰ্ড মই বনাই ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। ইয়াতে দিছোঁ মই ষ্ট্ৰবেৰী, টুকুকৈ কাটি লোৱা ষ্ট্ৰবেৰী অলপ দিছোঁ। ইয়াতে দিম মই অকণমান আপেল, এয়া আপেল টুকুকৈ কাটি লৈছোঁ, আপেল দি দিম। কল থাকিলে কল দিব পাৰে, বৰ্তমান আমৰ ছিজন, আম থাকিলে আম দিব পাৰে। আৰু মই বনাই লোৱা ষ্ট্ৰবেৰী জেলিখিনি ইয়াতে দি দিছোঁ। সেইখিনি আৰু মই যিখিনি চেৱৈ, মানে পিংক কালাৰ জেলি দি যিখিনি চেৱৈ বনাই থৈছিলোঁ, সেই চেৱৈখিনিও মই ইয়াতে দি গোটেইখিনি মিক্স কৰি লৈছোঁ। এয়া চাওক, বৰ্তমান মোৰ ওচৰত আপেল আৰু ষ্ট্ৰবেৰী এইকেইটা ফ্ৰুটছে আছিলে, তো মই সেইকেইটাই দিলোঁ। আৰু জেলি দিছোঁ, ষ্ট্ৰবেৰী জেলি, চেৱৈ দিছোঁ। গোটেইখিনি মিক্স কৰি ল'ম। ওপৰত আকৌ ষ্ট্ৰবেৰী জেলি দিয়ে মই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছোঁ, আৰু আকৌ কাষ্টাৰ্ডখিনি আৰু অলপ দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তো মোৰ কাষ্টাৰ্ড ফ্ৰুট চালাডৰ ডিজাৰ্টটো তৈয়াৰ হৈ গ'ল। বহুত ভাল লাগে ভাতৰ পাছত, এইটো আপোনালোকে খাব পাৰে। তাৰপিছত মোৰ ওচৰত ক্ৰেনবেৰী আছিলে, ব্লেকবেৰী আছিলে, খিচমিচ আছিলে, মই সেইবিলাককো এনেকৈ সজাই দিছোঁ। তো মই আজি এইটো চুইট ডিজাৰ্টৰ ৰেচিপি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ, আৰু ভাল পালে লাইক কমেণ্ট কৰিব বুলিও আশা ৰাখিলোঁ। তো বাই, থেংক ইউ, ধন্যবাদ। दिल लगी कि तेरे दिल को दिल लगी न लगे, दिल लगी कि तेरे दिल को दिल लगी न लगे। वफाओं की हमसे सबक तो नहीं है, वफाओं की हमसे सबक तो नहीं है।
कि तेरे दिल